ডিব্ৰুগড়ৰ চাবুৱাত নৃশংস হত্যাকাণ্ড নিশা ঘৰৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱাক নিশা প্ৰায় 1:30 বজাত চাবুৱা জেৰাই গাঁৱৰ নিবাসী মাধুৰ্য বৰুৱাক চাৰিজনীয়া দুৰ্বৃত্তই অতি নিৰ্মমভাৱে ঘৰৰ ভিতৰতে হত্যা কৰে জানিব পৰা মতে ঘৰত শুই থকা অৱস্থাতে কোনো অচিনাক্ত দুৰ্বৃত্তই মাধুৰ্যক হোৱাপাতিৰ পৰা জগাই তোলে আৰু ভিতৰত প্ৰৱেশ কৰি চোকা অস্ত্ৰ আৰু মাটি সমান কৰা ধমুচৰে মূৰত আঘাত কৰি অতি নিৰ্মমভাৱে হত্যা কৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ডিব্ৰুগড়স্থিত জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ অধীনস্থ এগৰাকী কৰ্মচাৰী আছিল ইতিমধ্যে নিশাই চাবুৱা আৰক্ষী উপস্থিত হৈছে যদিও পুৱা 7 বজাত দণ্ডাধীশ উপস্থিত হয় আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত কোনো ধৰণৰ তথ্য পোহৰলৈ অহা নাই ঘটনাস্থলীলৈ বিশেষ তদন্তকাৰী দল আহি সকলো দিশ তন্নকৈ পৰীক্ষা কৰিছে এই হত্যাকাণ্ডক লৈ সমগ্ৰ চাবুৱাৰ লগতে জেৰাই গাঁৱৰ স্থানীয় লোকৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৰাইজে মৃতদেহ উঠাই নিয়াৰ বিৰোধিতা কৰিছে কাৰণ উচ্চ স্তৰীয় দল আহি ঘটনাস্থলীত পৰীক্ষা কৰাৰো দাবী জনাইছে মই তো খবৰ দিম মই কথা পাতিম কিন্তু এবাৰ নহ'লে মই নজনাকে মই নিজে নজনাকে মই জনাব নোৱাৰিম গতিকে মই নিজে চাব লাগিবতো মই নিজে এবাৰ কৰাৰ পিছতে মই জনাব পাৰিম আপুনি চাওক কিন্তু আপুনি ডেড বডি উঠাব নোৱাৰিব ঠিক আছে মানে কি নিয়মখিনি কৰিব লাগিব ন বাইদেউ